নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ' লৈ পুনৰ উপস্থিত হৈছোঁ। আজি আপোনালোকক মই টপ MBA কলেজেছসমূহ যিসকল অসমত উপস্থিত তেওঁলোকৰ বিষয়ে মই অলপ আপোনালোকক জনাই দিব বিচাৰিছোঁ। যিহেতু বহুত আমাৰ নতুন ষ্টুডেণ্ট আহিছে যিসকলে MBA কৰিব বিচাৰে, তেওঁলোকে কোনখন কলেজত কৰিম বা কোনখন ইউনিভাৰ্চিটিৰ পৰা MBA কৰিম সেই ভাবি বহুত কনফিউজন হয়। তেন্তে বলক আজি মই আপোনালোকক টপ MBA কলেজেছসমূহ জনাই দিওঁ। এই ভিডিঅ'টোত মই গোটেইখিনি কলেজ কভাৰ কৰা নাই, কিন্তু আপোনালোকে যদি বিচাৰে আৰু যিসকল বাছি থকা কলেজ আছে সেইসমূহ আপোনালোকে যদি ভিডিঅ' বিচাৰে মই আপোনালোকক ভিডিঅ' বনাই দি দিম। তাত আপোনালোকৰ ইমান কম্পিটিশ্যন নাই সেইসমূহ কলেজত, আৰু সেইকাৰণে মই আজি অকল আপোনালোকৰ ওচৰত টপ MBA কলেজসমূহে লৈ আহিছোঁ। তেন্তে বলক আৰু দেৰি নকৰি আৰম্ভ কৰোঁ। তেন্তে আজি প্ৰথম ইনষ্টিটিউটখন হ'ল, যিহেতু আপোনালোকে সকলোৱে জানে IIT চবতকৈ যিকোনো কৰ্চ কৰিবৰ কাৰণে IIT এখন চবতকৈ বেষ্ট ইনষ্টিটিউট মনা যায়। সেইকাৰণে মই আপোনালোকৰ প্ৰথম ইনষ্টিটিউটখনে হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী। তাত পাবৰ কাৰণে আপোনালোকে কেট এক্সাম, যিহেতু এটা অল অভাৰ এক্সাম এটা হয়, MBA চিটসমূহ আপোনালোকে পাবলৈ কেট, যিহেতু MBA কৰিব গৈছে যদি আপোনালোকে কেটৰ বিষয়ে আপুনি গম পাবই। সেই এক্সামটোত আপোনালোকে এটা ভাল স্ক'ৰ আপোনালোকে আনিব লাগিব। আৰু এষ্টাব্লিছমেণ্ট হৈছে 1994, আপোনালোকে দেখিব পাইছে। ফিজ ষ্ট্ৰাকচাৰ আপোনালোকৰ 277, অলপ চলপ ফ্লাকচুৱেট হ'ব পাৰে। লগতে ইয়াত হায়েষ্ট প্লেচমেণ্ট এতিয়ালৈকে 1.1 crore পৰা 2.4 crore আহিছে। হায়েষ্ট প্লেচমেণ্ট 2.4 crore পাৰ এনম। আৰু ইয়াত এভাৰেজ প্লেচমেণ্ট আহে আপোনালোকৰ 17.47 LPA। আৰু মিডিয়ান প্লেচমেণ্ট বুলি তেনেকৈ নাই, আৰু যদি আছেও ইমান পাব্লিকলি জনা নাই। কিন্তু ইয়াত যিহেতু এজ কম্পেয়াৰ টু আদাৰ কলেজেছ প্লেচমেণ্টসমূহ বহুত ভাল। আৰু ৰিক্ৰুটাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে IDBI বেংক, লগতে HDFC বেংক, দুলুক, হিৰো হণ্ডা এক্সেট্ৰা বহুতসমূহ আপোনালোকৰ যিহেতু ইণ্ডাষ্ট্ৰি আহি থাকে। তেন্তে নেক্সট ইনষ্টিটিউটখনলৈ যাওঁ। নেক্সট ইনষ্টিটিউটখন হৈছে আপোনালোকৰ নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰ, NIT। ইয়াত আপোনালোকৰ এক্সাম দিব লাগিব। আপোনালোকে কেট, মেট আৰু CMAT এই তিনিটা এক্সাম, যিকোনো এটা যদি আপুনি এক্সাম দিছে তাৰ কাট অফৰ ওপৰত তেওঁলোকে তাৰ কাট অফৰ ওপৰত তেওঁলোকে এডমিশ্যন হ'ব। এষ্টাব্লিছ 1967, ফিজ ষ্ট্ৰাকচাৰ 1,06,000। আৰু ইয়াত হায়েষ্ট প্লেচমেণ্ট আহিছে আপোনালোকৰ 7.25 LPA। আৰু আপোনালোকে যি দেখিছে এভাৰেজ প্লেচমেণ্ট পৰা 4 লাখ পাৰ নামত এভাৰেজ প্লেচমেণ্টটো আহে। আৰু ৰিক্ৰুটাৰসমূহ আপোনালোকে দেখিছে IBM, হণ্ডা, ICICI বেংক এক্সেট্ৰা আপোনালোকে নিজে চাই ল'ব। মই আপোনালোকক মোৰ মতে কৈছোঁ, আপোনালোকে যদি নিজে অলপ এনালাইজ কৰিব বিচাৰে বা আপোনালোকে নিজে অকণমান ৰিচাৰ্চ কৰি আপোনালোকে কোনখনত যাব বিচাৰে সেইটো আপোনালোকৰ ওপৰত কথা। তেন্তে নেক্সটখনলৈ আহিছোঁ, 3 নম্বৰখনলৈ। 3 নম্বৰখন হৈ গৈছে আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটি। তাত আপোনালোকৰ এক্সাম বহুকেইটা এক্সামৰ থ্ৰু দি তাত আপোনালোকে এডমিশ্যন পাব পাৰে, যেনেকৈ কেট, মেট, চেট, ATMA, CMAT এক্সেট্ৰা। তাত আপোনালোকে যিকোনো যদি এটা এক্সাম দিছে এইসমূহ মেনশ্যন থকা এক্সামৰ ভিতৰত, আৰু আপোনালোকৰ যদি কাট অফ মিলিছে তেন্তে তেওঁলোকে এডমিশ্যন একচেপ্ট কৰিব। আৰু এষ্টাব্লিছমেণ্ট দেখিছে 1994, আৰু বহুত পুৰণা কলেজে। ফিজ ষ্ট্ৰাকচাৰ 2,84,000 দুবছৰ MBA কাৰণে। আৰু ইয়াত হায়েষ্ট প্লেচমেণ্ট আহিছে 13 লাখ পাৰ এনাম। আৰু এভাৰেজ প্লেচমেণ্ট আপোনালোকে পাব 9 লাখ পাৰ এনাম। আৰু ৰিক্ৰুটাৰ্ছ দেখিছে এয়াৰটেল, এছিয়ান পেইণ্টছ, এক্সিছ বেংক, ডিকেথলন, ফ্লিপকাৰ্ট, ফেডাৰেল বেংক এক্সেট্ৰা। আৰু এইসমূহে ৰিক্ৰুটাৰ নহয়, আৰু আছে সৰু সুৰা ৰিক্ৰুটাৰ কিছুমান আহে। সেইসমূহ আপোনালোকে যদি আপোনালোকে
ভালকৈ এনালাইচিছত বিচাৰে পাৰ্টিকুলাৰ অকল এখন কলেজৰ কাৰণে, তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, মই তেনেকৈ ভিডিঅ' বনাই দিম। আৰু নেক্সট কলেজখনলৈ আহিছোঁ এতিয়া, ডন বস্কো ইনষ্টিটিউট অফ মেনেজমেণ্ট। ইয়াত আকৌ এক্সাম আপোনালোকৰ দেখিবলৈ পাইছে জিমেট, মেট, কেট, চেট, চিমেট, জেমেট। প্ৰাইভেট যিহেতু আপোনালোকে গম পাইছে ডন বস্কো এখন প্ৰাইভেট ইউনিভাৰ্চিটি হয়, তাৰ কাৰণে সিহঁতে নিজেও কিছুমান এক্সামিনেশ্যন পাতে। আপোনালোকে এইবিলাক এক্সাম আপোনালোকে যদি এইসমূহ এক্সাম দিয়া নাই বা সিহঁতকে নিজে এটা এক্সাম পাতে, সেই এক্সামটো দিও আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। এষ্টাব্লিছমেণ্ট হৈছে 2008ত, আৰু ফিজ ষ্ট্ৰাকচাৰ দেখিছে আপোনালোকে 4,19,000 দুবছৰ MBA কাৰণে, আৰু হায়েষ্ট প্লেচমেণ্ট হৈছে 6 লাখ পাৰ এনাম, আৰু আপোনালোকে এভাৰেজ প্লেচমেণ্ট দেখিবলৈ পাইছে 3.2 লাখ পাৰ এনাম। আৰু ইয়াতো একেই আপোনালোকৰ SEC, কংক্ৰিট লিমিটেড, ডেল, লগতে ইনফ'চিছ, স্পাইচ টেলিকম, এক্সেট্ৰা এনেকুৱা আপোনালোকৰ যিহেতু ইণ্ডাষ্ট্ৰিসমূহ আছে, তাৰ পৰা আপোনালোকৰ প্লেচমেণ্টৰ কাৰণে আহে। নেক্সটখনলৈ গৈছোঁ, আছাম ডন বস্কো ইউনিভাৰ্চিটি। তাত আপোনালোকৰ একচেপ্টেড এক্সামসমূহ হৈছে জিমেট, চিমেট, XAT, লগতে মেট, চিমেট, জেমেট, TBU, PGT, এনেকৈ কিছুমান। আপোনালোকে যদি এইসমূহ এক্সাম দিছে, তেন্তে যদি আপোনালোকৰ কাট অফ ভাল হৈছে, তেতিয়ালৈকে মই আপোনালোকক এইটো ক'ব নোৱাৰোঁ যে কিমান কাট অফ হ'ব, এইটো তেওঁলোকে নিজে। ইমান আপোনালোকৰ আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ কাৰণে ইমান এটা বেছি আপোনালোকৰ কাট অফ নালাগে, যিহেতু মই জনা মতে। তথাপিও 4 বছৰ কাট অফ চেঞ্জ হয়, যিহেতু আপোনালোকে এবাৰ নিজে চাই ল'ব বা আপোনালোকে নিজে যোগাযোগ কৰি চাব। ফিজ ষ্ট্ৰাকচাৰ দেখিছে 3,81,000, আৰু হায়েষ্ট প্লেচমেণ্ট 6 লাখ পাৰ এনামলৈকে আহিছে, আৰু এভাৰেজ প্লেচমেণ্ট আপোনাৰ 3.6 মানত আপোনালোকৰ এভাৰেজ প্লেচমেণ্ট আহে। আৰু একেই ৰিক্ৰুটাৰ্ছসমূহ দেখিছে IBM, HDFC লাইফ, জেনপেক, দৈনিক ভাস্কৰ, ভিডিঅ'কন, ৰিলায়েন্স ৰিটেইল, এক্সেট্ৰা। আৰু নেক্সটখনলৈ আহিছোঁ, নেক্সটখন হৈ গৈছে নেৰিম। নেৰিমে নিজে এটা এণ্ট্ৰেঞ্চ টেষ্ট পাতে MBA কাৰণে, লগতে কেট মেট। আপোনালোকে যদি তেওঁলোকৰ যদি এক্সাম দিব নিবিচাৰে, আপোনালোকৰ ওচৰত যদি কেট মেট স্ক'ৰ আছে, তেন্তে আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। আৰু এষ্টাব্লিছমেণ্ট দিয়া হৈছে 1992, আৰু লগতে ফিজ ষ্ট্ৰাকচাৰ দেখিবলৈ পাইছে আপোনালোকে 3,40,000 দুবছৰত, আৰু হায়েষ্ট প্লেচমেণ্ট 6 লাখ পাৰ এনাম। আৰু ৰিক্ৰুটাৰ্ছ দেখিছে আপোনালোকে ITC লিমিটেড, HDFC বেংক, ফেডাৰেল বেংক, এক্সিছ বেংক, উইপ্ৰ, কেপজিমনি, গডৰেজ, এক্সেট্ৰা। তেন্তে লাষ্টখনলৈ আহিছোঁ আজিৰ, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। এইখনত আপোনালোকে কেট, চেট, জিমেট, মেট, চিমেট এইসমূহ আপোনালোকৰ এক্সাম থ্ৰু দি তাত এডমিশ্যন ল'ব পাৰিব আপোনালোকে। এষ্টাব্লিছ 2013, লগতে ফিজ ষ্ট্ৰাকচাৰ 2,70,000। যিহেতু গোটেইসমূহ আপোনালোকে দেখিব পাইছে প্ৰাইভেট ইউনিভাৰ্চিটি গোটেইখিনি, প্ৰাইচবিলাক মানে ক'ৰ্চ ষ্ট্ৰাকচাৰটো আপোনালোকৰ ডিপেণ্ড কৰে, কিন্তু আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকৰ একদম শ্লাইটলি ওচৰে পাজৰে গোটেইখিনি। আৰু হায়েষ্ট প্লেচমেণ্ট আপোনালোকৰ 5 লাখ পাৰ এনাম, আৰু এভাৰেজ প্লেচমেণ্ট আপোনালোকৰ 2 লাখ পাৰ এনাম। আৰু ৰিক্ৰুটাৰ্ছ দেখিছে ফ্লিপকাৰ্ট, ICICI বেংক, এক্সিছ বেংক, ফেডাৰেল বেংক, এক্সেট্ৰা। তেন্তে আজি ভিডিঅ'টোত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, নিশ্চয় লাইক এটি কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আৰু যিসমূহ আদাৰ কলেজেছ আছে, তেওঁলোকৰ ওপৰতো যদি আপোনালোকক ভিডিঅ' বিচাৰে, তেন্তে নিশ্চয় কমেণ্ট কৰিব। আৰু যদি আপোনালোকে ডিটেইল ভিডিঅ' কোনোবা এখন কলেজৰ ওপৰত বিচাৰিছে, তেন্তে সেইটো আপোনালোকে কমেণ্ট কৰিব। আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানেই, লগ পাম আকৌ নতুন এটি ভিডিঅ'ত। থেংক ইউ।